হ্যাপি আপনি আসুন। কি হলে? তই তো সদায় স্কুলত যাই আছা। তোক মই অসমীয়া মানুহৰ তিনিটা গুণৰ কথা সুধিম, তই গুণ তিনিটা ক'ব লাগে। অসমীয়া মানুহৰ তিনিটা গুণ কচোন কি কি? 1 নম্বৰ গুণটো হ'লে এটা মানুহ যদি পেচাব কৰা লাগে, কাষত থকা গোটেইকেইটা মানুহৰে পেচাব কৰা লাগে, এইটো 1 নম্বৰ গুণ। বাহ, বঢ়িয়া 1 নম্বৰ গুণ ক'লিয়ে তই। এবাৰ 2 নম্বৰ গুণটো কচোন। গাঁৱত যদি কোনোবা আগৰে ভাল কাম কৰিছে, কাষত থকা কি কৰে, জ্বলি পুৰি মৰি যায়। বাহ বঢ়িয়া, তই ইমান জানা। ধুনীয়া আছে 2 নম্বৰ গুণটো। এবাৰ 3 নম্বৰ গুণটো কচোন, এবাৰ এইটো শুনো। 3 নম্বৰ গুণটো হ'ল আমাৰ গাঁৱত যি কেইটামান বুঢ়ী আছে পুৱাই ঘূৰি থাকে, এঘৰৰ কথা এঘৰ তাত লগাব, এঘৰৰ কথা এঘৰ তাত লগাব, এইটো হ'ল 3 নম্বৰ গুণ। বাহ, কি খাতৰনাক গুণৰ কথা ক'লি তই। 3টা গুণ ডেঞ্জাৰ গুণ ক'লি। আছে এইকেইটা গুণ। 1 নম্বৰ গুণ হৈছে যদি মোৰ পেচাব কৰা লাগছে, মোৰ লগত যদি লগগীতি আছে গোটেইকেইটাৰে পেচাব কৰা লাগে। বঢ়িয়া। 2 নম্বৰ গুণটো ধুনীয়া, 3 নম্বৰটো বঢ়িয়া হৈছে দেই। তই কিন্তু ভৱিষ্যত আছে, আগক লাগি পাৰিবি তই।